ইনফৰটেইনমেণ্ট চিষ্টেম, ক্লাইমেট কণ্ট্ৰল, ষ্টেৰিং মাউণ্ট কণ্ট্ৰল, পাৱাৰ উইণ্ডো, পাৱাৰ ক্লাছ, পাৱাৰ ব্ৰেক, মানে সকলোখিনি আপোনালোকে পাই যাব এইখন গাড়ীত। একদম বাজেট ফ্ৰেণ্ডলি যদি কাৰ ল'ম বুলি ভাবিছে নহয় আপোনালোকে, তেতিয়াহ'লে ইউডি মটৰ্ছত আহিব লাগিব। চ' এতিয়া ধৰক এই আৰ্টিগাখন আপুনি ল'ব। এই আৰ্টিগাখন অকল ইণ্টেৰিয়ৰটো আপোনালোকে এনেকৈ চালে নহ'ব। এই গাড়ীখন ভালকৈ চলাই মেলি ডিলাৰ হিষ্ট্ৰী চাই তাৰপিছতহে এখন গাড়ী ধৰক লোৱা হয়। 2,30,000 টকা ৰিফাইনেন্সো হ'ব ইয়ন। 1,40,000 টকা দিলে লৈ যাব পাৰিব গাড়ীত ডিজাই। 2,95,000 টকাত ৱেগনাৰ লৈ যাব পাৰিব। হয়, মাত্ৰ 21,000 চলিছে। 1,70,000 টকা লৈ আহক গাড়ী আপোনালোকৰ ঘৰত। 1 লাখ টকা ডাউন পে'মেণ্টত আপোনালোকে এইখন লৈ যাব পাৰিব। 1,85,000 ৱেগনাৰ আপোনালোকে লৈ যাব পাৰিব। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট আছে। 1,85,000 একদম কম দামত দিছো 2,35,000 টকা। 2.5 লাখ টকা লৈ আহক গাড়ী ঘৰত আপোনালোকৰ। মোৰ লগত জিতেন দা আছে। জিতেন দা, গাড়ী কিমান আছে আপোনালোকৰ তাত বৰ্তমান? আমাৰ গাড়ী বৰ্তমান 60+ আছে। 60+ আছে। হয়, অ'কে। ধৰক ফাইনেন্সৰ ক্ষেত্ৰত বহুতে ধৰক কেছ টকাত ল'ব নোৱাৰিব পাৰে এখন গাড়ী। তো ফাইনেন্সৰ ক্ষেত্ৰত আপুনি কি ক'ব? ফাইনেন্সৰ ক্ষেত্ৰত আপোনাৰ 30% বা 25% ডাউন পে'মেণ্ট দিব লাগে। অ'কে। কিছুমানৰ বহুত চিভিল ভাল থাকিলে, প্ৰি এপ্ৰুভ লোন থাকিলে তেওঁলোকে 0% লৈ যাব পাৰিব ডাউন পে'মেণ্ট। 0% ডাউন পে'মেণ্ট। অ'কে। এইটো কিন্তু কাষ্টমাৰৰ প্ৰি এপ্ৰুভ লোন থাকিব লাগিব। অ'কে, এইটো আমি চেক কৰিম। চেক কৰিলে তেওঁলোকৰ যদি প্ৰি এপ্ৰুভ লোন থাকে সেই হিচাপে তেওঁলোকে ল'বও পাৰিব। সেই কেটেগৰীটোত আপোনাৰ পৰিব লাগিব, তেতিয়াহে আপুনি ধৰক এখন 0 ডাউন পে'মেণ্টত গাড়ী ল'ব পাৰিব। ধৰক হুণ্ডা চিটিয়ে হওক বা এছপেছো হওক বা অল্টো 800 হওক, বুজি পাইছেনে? 0% ডাউন পে'মেণ্ট বুলি কোৱাৰ লগে লগে আপুনি যদি দৌৰি আহি পেলাই যদি ইয়াত যদি গাড়ী এখন ল'বলৈ যদি আহে, তেতিয়াহ'লে নহ'ব। কিন্তু আপোনাৰ চিভিল স্ক'ৰটো বহুত হাই হ'ব লাগিব। আপোনাৰ ধৰক চিভিল স্ক'ৰ 800 হ'ব লাগিব, নহ'লে 750 হ'ব লাগিব, বুজি পাইছেনে? এই তেনেধৰণৰ চিভিল স্ক'ৰ থকা মানুহকহে এখন 0 ডাউন পে'মেণ্টত গাড়ী দিব পাৰে। যিকোনো লোনটো আপুনি লৈছে ন ভৱিষ্যতে, যিখিনি EMI দিছিলে কোনো যাতে বেকডেট হোৱা নাই, তেনে এজন ব্যক্তিয়েহে গাড়ী এখন ল'ব পাৰে 0 ডাউন পে'মেণ্টত। এতিয়া আমাৰ জিতেন দা আছে। জিতেন দা, এতিয়া এইফালে আহক আমাৰ লগত। এতিয়া কথা হ'ল জিতেন দা, মই এতিয়া এখন আপোনাক কিয়া চনেট, হয়, কিয়া চনেট নে চেল্টছ? কিয়া চনেট GT লাইন। GT লাইন। এতিয়া চাওক GT লাইন এখন কাৰ, এইখন হৈছে GT লাইন কিয়া চনেট। তো মই গাড়ীখন আপোনালোকক দেখুৱাই দিছোঁ। প্ৰথমে এই গাড়ীখনৰ প্ৰাইচটো কওক দাদা। এইখন 7,20,000 টকা। IMT GT লাইন। এনেকুৱা ধৰণৰ ফিচাৰ্ছ পাব যিবিলাক ফিচাৰ্ছ আপুনি ভাবিব নোৱাৰে। ইনফৰটেইনমেণ্ট চিষ্টেম, ক্লাইমেট কণ্ট্ৰল, ষ্টেৰিং মাউণ্ট কণ্ট্ৰল, পাৱাৰ উইণ্ডো, পাৱাৰ ক্লাছ, পাৱাৰ ব্ৰেক, মানে সকলোখিনি আপোনালোকে পাই যাব এইখন গাড়ীত। চ' এইখন গাড়ীৰ প্ৰাইচটো কিমান বিচাৰিছে? এইখনৰ 7,20,000 টকা কৈছোঁ আমি। 7,20,000। হয়। অ'কে। ডাউন পে'মেণ্ট কিমান দিব লাগিব? ডাউন পে'মেণ্ট আপোনাৰ 2 লাখ টকা, 2,80,000 টকা এনেকুৱা আহিব। 1,80,000 টকা যদি দিয়ে তেতিয়াহ'লে এইখন গাড়ী আপোনালোকে EMI কৰি ল'ব পাৰিব। নেক্সট এখন হুণ্ডা চিটি আছে দাদা। হয়, এইখন আপোনাৰ 2017 টপ মডেল হয়। 17 টপ মডেল। হয়, ডিজেল হয়। ডিজেলৰ হুণ্ডা চিটি ডিজেলৰ প্ৰাইচ কিমান বিচাৰিছে? এইখন আমাৰ 4,70,000 টকা। 4,70,000 টকা। এইফালে এখন এছপেছো আছে দাদা, বহুতে এছপেছো বিচাৰে। এইখন কিমান বিচাৰিছে? এইখন আমাৰ এছপ্ৰেছো VXI প্লাছ 2022 হয়। 2022 চনৰ। হয়, আমি 4.5 লাখ টকা দাম ৰাখিছোঁ এইখনৰ। 4.5 লাখ টকা। হয়, 2 লাখ মান দিলে আহিবনে? আহিব। অ'কে। নেক্সট এখন আছে আপোনাৰ I20। এখন কিমান দিব লাগিব? এখন 2012 হয়। এইখন আপোনাৰ দাম ৰাখিছোঁ আমি 1,95,000। অ'কে। নেক্সট এখন আহিব আপোনাৰ অল্টো কেটেন। 2024 অনলি 12,000 ৰানিং কিলোমিটাৰ। 12,000 ৰানিং। হয়। আৰু এইখন দামটো কৈ আছোঁ আমি 4,60,000। অ'কে। অল্টো 800 একেবাৰে বন্ধ হৈ যোৱা এখন গাড়ী, মানে আজিৰ ডেটত মাৰ্কেটত নতুন গাড়ীটো নাই, অল্ড গাড়ী পাবলৈ নাইকিয়া হৈছে। এইখনৰ প্ৰাইচটো কওক। এইখন 2019 এল্টো হয় আৰু এইখনৰ দামটো ৰাখিছোঁ আমি 2,35,000 টকা। 2,35,000 টকা। নেক্সট এখন আছে চেলেৰিঅ VXI অটো গিয়াৰ। এখন অটো গিয়াৰ 2015 চনৰ অটো গিয়াৰ, মানে মহিলাৰ কাৰণে খুবেই ভাল হ'ব যদি আপুনি এখন অটো গিয়াৰ গাড়ী বিচাৰিছে। চেলেৰিঅ এখন ল'ব পাৰে। এখন প্ৰাইচ কিমান লাগে? এখন আপোনাৰ 3,20,000 টকা। 3,20,000 টকা। তো নেক্সট এখন আছে আৰ্টিগা, মানে বহুতে 7 চিটাৰ কাৰ বিচাৰে। এখন কিমান বিচাৰিছে? এখন 2022 হয়। VXR স্মাৰ্ট হাইব্ৰিড। আৰু দামটো ৰাখিছোঁ আমি 7,85,000। 7,85,000 আৰ্টিগা 7 চিটাৰ বহুতে বিচাৰে। যদি লাগে তো বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে, দাদাক আপোনালোকে যোগাযোগ কৰক, গাড়ী লৈ যাব পাৰিব। 4,30,000 টকাত চিয়াজ ফুল সেডান ZXI গাড়ী চাওক না, একদম কি বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। গাড়ীখনৰ ইণ্টেৰিয়ৰটো চাওক না, মানে ভিতৰটো চাওকচোন আপুনি গাড়ীখনৰ। 4,20,000 টকা কৈছে দামটো। যদি আপোনালোকে এখন চিয়াজ বিচাৰিছে ন পেট্ৰলৰ,
এখন ল'ব পাৰে গাড়ীখন অকণমান আঁতৰৰ পৰা দেখুৱাই দিছোঁ মই চাওক কি মজা লাগিছে এখন আছে টাটা এল্ট্ৰছ 5 ষ্টাৰ ৰেটিং নহয় জানো হয় হয় কিমান বিচাৰিছে এখন টাটা এল্ট্ৰছ আপোনাৰ 2024 হয় আৰু দামটো ৰাখিছে আমি 6,70,000 টকা নেক্সট এখন আছে ইয়ন নেক্সট ইয়ন আছে 2019 হয় 2,30,000 টকা মাত্ৰ 2,30,000 ৰিফাইনেন্সো হ'ব ৰিফাইনেন্সো হ'ব 2,30,000 টকা ৰিফাইনেন্সো হ'ব ইয়ন নেক্সট ডিজায়াৰ নেক্সট আপোনাৰ ডিজায়াৰ ZXi টপ মডেল এইখন আপোনাৰ 5,20,000 2018 ডাউন পেমেণ্ট আপোনাৰ 1,20,000 পৰা 1,40,000 ভিতৰত 1,40,000 টকা দিলে লৈ যাব পাৰিব গাড়ীৰ ডিজায়াৰ তো নেক্সট এখন আছে আপোনাৰ ৱেগনাৰ এইখন কিমান দিব লাগিব এইখন 2017 হয় এইখন আছে দাম আছে আপোনাৰ 2,95,000 ওকে 2,95,000 টকাত ৱেগনাৰ লৈ যাব পাৰিব নেক্সট আছে আপোনাৰ এখন বেলেনো এখন বেলেনো জেটা হয় আপোনাৰ 2022 হয় মাত্ৰ 21,000 চলিছে ওকে 6,70,000 টকা ডাউন পেমেণ্ট আপোনাৰ 1,70,000 1,70,000 টকা লৈ আহক গাড়ী আপোনালোকৰ ঘৰত নেক্সট ইকো ভেন এচি 7 সিটাৰ 2019 হয় 4,35,000 টকা কৈছো 4,35,000 টকা ডাউন পেমেণ্ট আপোনাৰ 1,00,000 টকা 1,00,000 টকা ডাউন পেমেণ্টত আপোনালোকে এখন লৈ যাব পাৰিব ইকো ভেন নেক্সট আছে স্কৰপিঅ 2019 S7 মডেল S11 লুকস টাইপ আপোনাৰ কৰি লৈছে গাড়ীখন ধুনীয়া হৈছে আৰু এখন দাম আছে আমাৰ 9,30,000 9,30,000 টকা দাম ৰাখিছে কিমান টকা ডাউন পেমেণ্ট দিব লাগিব এখনত আপোনাৰ দিব লাগিব 2,50,000 টকা লৈ আহক গাড়ী ঘৰত আপোনালোকৰ ডিজায়াৰ ZXi প্লাছ অটোমেটিক টপ মডেল 2018 আজি আহি পাইছেহে গাড়ী ৰখিছেহে ফোন কৰিব আমি দামটো জনাব পাৰিম ওকে নেক্সট এখন আছে আপোনাৰ ক্ৰেটা আছে আপোনাৰ 2019 হয় এখন এইখনৰ আমাৰ দামটো ৰখা হৈছে 7,50,000 টকা তো নেক্সট এক্সিডেন্ট হয় ডিজেল হয় 2016 2,20,000 নেক্সট কিয়া চেলটছ আপোনাৰ 2020 ডিজেল হয় আপোনাৰ 7,70,000 টকা 7,70,000 টকাত কিয়া চেলটছ হয় আৰ্টিগা 2021 হয় টপ মডেল আপোনাৰ 8,55,000 ওকে নেক্সট আছে ডাটসন ৰেডিগো 2000 আপোনাৰ 21 হয় আৰু এইখনৰ দামটো ৰাখা হৈছে আমাৰ 2,45,000 ওকে নেক্সট এখন আছে আপোনাৰ KOV 100 2018 হয় 3,10,000 নেক্সট আপোনাৰ কেটেন Celerio ZXi হয় এখন 2023 মাত্ৰ 29,000 চলিছে 5,30,000 নেক্সট Hyundai Grand i10 Nios স্পৰ্টছ মডেল 2024 মাত্ৰ 14,000 চলিছে আপোনাৰ 6,35,000 টকা নেক্সট Hyundai MS আপোনাৰ এখন আহিছে হে এখনৰ দামটো আপোনাক ফোন কৰি পেলাই ল'ব পাৰিব টাটা টিয়াগো আপোনাৰ 2018 দাম আছে আপোনাৰ 3,10,000 নেক্সট আপোনাৰ সুইফট 2018 হয় VXi মডেল 4,90,000 টকা নেক্সট আপোনাৰ টাটা পাঞ্চ 2023 হয় আপোনাৰ দাম আছে 5,85,000 5,85,000 টাটা পাঞ্চ হয় তো নেক্সট i20 হয় i20 আপোনাৰ অটোমেটিক 2021 হয় আৰু এখনৰ দাম ৰখা হৈছে আমাৰ 6,45,000 টকা এখন চেন্ট্ৰ হয় 2019 হয় এখনৰ দাম ৰখা হৈছে আমাৰ 3,45,000 ৱেগনাৰ 1,85,000 2010 ৱেগনাৰ 1,85,000 ৱেগনাৰ আপোনালোকে লৈ যাব পাৰিব বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট আছে 1,85,000 ভালকে শুনিব 1,85,000ত ৱেগনাৰ দি আছে নেক্সট এখন আছে ৰেনল্ট কিগাৰ 2023 23,000 চলিছে 6,20,000 টকা 6,20,000 টকা 5,25,000 টকাত গ্ৰেণ্ড i10 নিউজ নেক্সট কুইড আছে আপোনাৰ 2016 2,30,000 টকা নেক্সট আছে দাদা এখন ৱেগনাৰ 2012 ফাৰ্ষ্ট ওনাৰ গাড়ী আপোনাৰ দাম ৰাখিছো আমি 2,35,000 টকা অল্টো 800 2018 হয় একদম কম দামত দিছো 2,35,000 টকা নেক্সট ডিজায়াৰ আপোনাৰ 2019 VXi মডেল হয় দাম আছে আপোনাৰ 5,20,000 সান্টাফি এখন আছে 2015 অটোমেটিক ডিজেল 5,20,000 নেক্সট অল্টো 800 আছে আপোনাৰ 1,85,000 2013 নেক্সট বেলেনো আপোনাৰ 2024 হয় জেটা মডেল এটো আৰু এখনৰ দাম ৰখা আছে 7,70,000 টকা নেক্সট ফিগো এস্পায়াৰ 2019 হয় আৰু ইয়াৰ দাম ৰখা আছে 3,75,000 নেক্সট আছে আপোনাৰ ডাটসন ৰেডিগো 2016 হয় দাম আছে 1,90,000 টকা ভাৰ্না আপোনাৰ ডিজেল হয় আৰু এখন 2012 হয় আৰু এখনৰ দাম আছে আপোনাৰ 2,85,000 টকা কিমান গাড়ী আছে দেখিছেনে মই
360 ডিগ্ৰী কেমেৰাত আপোনালোকক দেখুৱাই দিছোঁ কিমান গাড়ী আছে পাৰ্কিঙত তো তেওঁলোকৰ ডিলাৰটো গাড়ী আছে চ' এই গাড়ীখিনি আপোনালোকৰ প্ৰাইচবিলাক কেনেকুৱা পাইছে যদি আপোনালোকৰ মতে প্ৰাইচটো মিলিছে তেতিয়াহ'লে আপোনালোক আহক ইউডি মটৰ্ছ গুৱাহাটী বৰবাৰী আৰু দাদাক আপোনালোকে ডিলাৰত পাবই যিহেতু তেখেত মেনেজাৰ হয় গতিকে আহিলে আপোনালোকে দাদাক লগ কৰি গাড়ী এখন আপোনালোকৰ ঘৰলৈ লৈ যাব যদি ফাইনেন্সত লয় ফাইনেন্সত যদি কেছত লয় কেছত তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব ধন্যবাদ